ইয়াত আহি পেলাই মোক ভালেই লাগিছে বহুত আৰু গতিকে এই পাথৰীয়া অঞ্চলত যিটো এটা চেণ্টাৰ খুলিছে ইলেক্ট্ৰিক চেণ্টাৰটো যিটো খুলিছে ইয়াত আপোনাৰ আমি নিজে চিকিৎসা কৰি পাইছোঁ। এইটো বাহিৰৰ মেডিচিন বুলি আমি গম পাওঁ, কিন্তু আমি নিজে ট্ৰিটমেণ্ট কৰাত আৰু আমাৰ লগৰ যিখিনি মানুহ আছে আমি ভাল পাইছোঁ। যিটো আমি বিচনাত পৰি আছিলোঁ এলোপেথিক খোৱাৰ পিছত মানে ৰোগ আছিলে, মানে খোজকাঢ়া অসম্ভৱ, পৰি যাওঁ আৰু খোজকাঢ়িব নোৱাৰোঁ আৰু বিচনাত পৰিলে উঠিব নোৱাৰোঁ। ইয়াৰ মেডিচিন খাই পেলাই এতিয়া বৰ্তমান মোৰ 71 এজ হৈ গ'ল। এতিয়া মই চলা ফিৰা কৰিব পাৰোঁ আৰু গতিকে আমাৰ লগৰ মানুহ যিখিনি পাথৰ হৈছিলে এই মেডিচিনৰ দ্বাৰাই পাথৰখিনি ষ্টনখিনি ওলাই গ'ল, কিডনিটো ওলাই গ'ল, বিনা অপাৰেশ্যনত পাথৰ ওলাই গ'ল। এতিয়াও মানে আমাৰ লগৰ আৰু এজন আছে যিটো চাইজ পাথৰ হৈছিলে, ডক্টৰে কৈছে অপাৰেশ্যন কৰিবলৈ, তেখেতে এতিয়া মেডিচিন খাই আকৌ এতিয়া আপোনাৰ CT স্কেন কৰাইছে। তাত আপোনাৰ কি হৈছে, পাথৰটো চাইজটো একদম কমি গ'ল। এতিয়া আকৌ পুনৰ ঔষধ লৈ গৈছে, তেখেতে আৰাম পাম বুলি পেলাই তেখেতে আশা ৰাখিছে। আৰু ডক্টৰ হৈছে উচিল্লা, ভাল কৰা হৈছে আল্লাহ পাক। যিসকল মানুহে এইটো ৰোগত ভুক্তভোগী হৈ আছে তেওঁলোকক আপুনি কি ক'ব? যিখিনি মানুহে এই ৰোগত আছে নাজানে এই বিষয়লৈ, মেডিচিনৰ বিষয়লৈ, অতি সোনকালে চেণ্টাৰত আহক। তেখেতসকলে অতি সোনকালে বেমাৰৰ পৰা ৰেহাই পাব।